নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো যে এই সময়কণ আপুনি অধিক আগ্ৰহেৰে বাট চাই থাকে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপুনি উপকৃত হৈছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, এতিয়া আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মাৰ্কে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তাৰ 14 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদৰ পৰা 72 নম্বৰ পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত মাৰ্কে লিখা শুভবাৰ্তাৰ 15 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। ইতিমধ্যে আমি পালোঁ, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে যীশুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে। বৈথনিয়াৰ মৰিয়মে যীশুৰ মূৰত সুগন্ধি তেল ঢালে। যিহুদাই যীশুক বিশ্বাসঘাতকতা কৰাৰ পৰিকল্পনা কৰে। যীশুৱে শেষ নিষ্ঠাৰ পৰ্ব আৰু প্ৰথম প্ৰভুভোজৰ বাবে প্ৰস্তুতি চলায় আৰু প্ৰভুভোজ স্থাপন কৰে। পিতৰে যীশুৰ প্ৰতি নিজৰ আনুগত্যৰ প্ৰতিশ্ৰুতি দিয়ে। যীশুৱে গেটছিমানি বাগিচাত প্ৰাৰ্থনা কৰে। ইস্কৰিয়তীয়া যিহুদাই যীশুক প্ৰতাৰণা কৰে আৰু যীশুক গ্ৰেপ্তাৰ কৰা হয়। মহাসভাৰ আগত যীশুৰ বিচাৰ কৰা হয়। তেওঁলোকে যীশুৰ মৃত্যুদণ্ড হ'ব লাগে বুলি সিদ্ধান্ত লয়। পিতৰে প্ৰতিবাদ কৰি কয় যে তেওঁ যীশুক চিনি নাপায়। এনেদৰে পিতৰে 3 বাৰ আসৈ মাতে। আমি এতিয়া যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া ঘটনাটোৰ অধ্যয়নত আছোঁ। আমি জানো যে গোটেই বাইবেল শাস্ত্ৰ ঈশ্বৰ অনুপ্ৰেৰণাত দিয়া হৈছে আৰু ই আমাৰ বাবে লাভজনক। 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। কিন্তু যীশুখ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ বৰ্ণনা কৰা এই অংশটোৰ আজি আমাৰ বাবে বিশেষ অৰ্থ আছে। আমি ইয়াৰ আগৰ অধ্যায়ৰ সামৰণিত পাইছিলোঁ, যীশু তেওঁৰ শত্ৰুৰ বন্দী হৈ আছে। আনহাতে তেওঁৰ অতি মৰমৰ নিজৰ লোকবোৰ সিঁচৰতি হৈ আছে। তেওঁৰ 12জন শিষ্যৰ এজনে তেওঁক বিশ্বাসঘাতকতা কৰিছে আৰু আন এজনে তেওঁক অস্বীকাৰ কৰি চিনি নাপাওঁ বুলি কৈছে। এই নিশা দুটা বেলেগ ধৰণে আমি পাপৰ বিষয়টো দেখা পাওঁ। আমি দেখিছোঁ যে পাপে তেওঁক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। আনহাতে তেওঁ পাপৰ বিষয়টো নিষ্পত্তি কৰিবৰ বাবে কিবা এটা কৰি আছে। তেওঁ আপোনাৰ, মোৰ, গোটেই জগতৰ পাপৰ বাবে মৃত্যুমুখলৈ আগবাঢ়িছে। আমি যদি ভালদৰে ভাবি চাওঁ, তেনেহ'লে আমি ক'ব পাৰোঁ যে খ্ৰীষ্টীয় বিশ্বাসৰ সকলোতকৈ ডাঙৰ সাঁথৰটো হৈছে ক্ৰুচটো। ক্ৰুচৰ কথাটো লৈ মানুহ সদায় বিমূৰত পৰে। ক'বলৈ গ'লে এই ক্ৰুচটো আছিল যুগ যুগৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডি, আৰু আনহাতে ক্ৰুচটো হৈছে স্বৰ্গ আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ গৌৰৱময় বিজয়। গতিকে আমি এই অধ্যায়ত প্ৰৱেশ কৰোঁতে এটা পৰাজয়ৰ মনোভাৱ নাইবা কষ্ট সহন কৰি থকাজনৰ প্ৰতি সহানুভূতিৰ মনোভাৱেৰে অহা উচিত নহয়। তাৰ সলনি আমি আমাক ইমান ডাঙৰ পৰিত্ৰাণ প্ৰদান কৰাৰ বাবে ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাই হৃদয়েৰে এই দৃশ্যবোৰৰ মাজেৰে কোমলতা আৰু শ্ৰদ্ধাৰে খোজ ল'ব লাগে। যীশুৰ ওপৰত কৰা নিষ্ঠুৰ অন্যায় আৰু তিক্ত দুখ কষ্টৰ এই দৃশ্যবোৰত কৰুণ সুৰটো থাকিবই, সেইটো অনিবাৰ্য। এইটো আচৰিত নহয় যে ক্লভিছ নামৰ বৰ্বৰজনে যেতিয়া প্ৰথমবাৰৰ বাবে শুভবাৰ্তা পঢ়া শুনিছিল, তেতিয়া তেওঁ কৈ উঠিছিল, মই যদি কেৱল মোৰ সৈন্যবিলাকৰ সৈতে তাত উপস্থিত থাকিলোহেঁতেন। এইটো এটা স্বাভাৱিক প্ৰতিক্ৰিয়া। কিন্তু আমি মনত ৰখা উচিত যে ঈশ্বৰৰ পুত্ৰই আমাৰ পৰা সহানুভূতি বিচৰা নাই। তেওঁ আমাৰ পৰা বিচাৰে বিশ্বাস। আজিও তেওঁ আমাৰ পৰা এইটোৱেই বিচাৰে, যাতে আমি তেওঁত বিশ্বাস স্থাপন কৰোঁ। বাইবেলত আমাক অতি স্পষ্টভাৱে কোৱা হৈছে, ৰোমিয়া 10 নম্বৰ অধ্যায়ৰ 9 আৰু 10 নম্বৰ পদত, কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা। কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। তেওঁ আমাৰ হৃদয়ৰ বিশ্বাসে বিচাৰে। তেওঁৰ ক্লেশ সহনৰ কথা ভাবি সহানুভূতিৰ ভাৱ প্ৰদৰ্শন কৰাটো নহয়। মাৰ্কৰ শুভবাৰ্তাখন হৈছে কৰ্মৰ শুভবাৰ্তা, আৰু এই 15 নম্বৰ অধ্যায়ত কৰ্মৰ পৰম স্বৰূপ উল্লেখ কৰা হৈছে। কাৰণ যি কাম কৰিবলৈ প্ৰভু যীশু পৃথিৱীলৈ আহিছিল, সেই কাম তেওঁ সম্পন্ন কৰিলে ক্ৰুচৰ ওপৰত।
তেওঁ ক্ৰুচবিদ্ধ হোৱাটোৱেই হৈছে তেওঁৰ কাৰ্যৰ চূড়ান্ত বিন্দু আৰু সকলোতকৈ উজ্জ্বল ঘটনা। প্ৰভু যীশুৱে এনেদৰে ক্ৰুচবিদ্ধ হোৱা ঘটনাটোৰ ফালেই সকলো সৃষ্টি আৰু ঈশ্বৰৰ সকলো উদ্দেশ্য অনন্তকালৰ পৰা আগবাঢ়ি আছিল। কাৰণ প্ৰভু যীশুৱে আছিল জগতৰ ভেটি স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা মেৰ পোৱালি। শুভবাৰ্তা এতিয়া কথাৰ পৰা কামলৈ ৰূপান্তৰিত হৈছে। পাচনি পৌলে এনেদৰে ক'ব পাৰিছিল, 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ, কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। প্ৰভু যীশুৱে আমাৰ বাবে যি কৰিলে সেয়েই শুভবাৰ্তা। শুভবাৰ্তা মানে ঈশ্বৰে আমাক কিবা কিবি কৰিবলৈ কৈছে সেয়া নহয়। ই তেওঁৰ কৰ্ম, আপোনাৰ বা মোৰ কৰ্ম নহয়। আচলতে আমি কোনোৱেই এনেকুৱা অৱস্থাত নাই যে ঈশ্বৰৰ গ্ৰহণযোগ্য হ'ব পৰা কাম কৰিব পাৰোঁ। আমাৰ কাৰো ধাৰ্মিকতা পৰিত্ৰাণ অৰ্জন কৰাৰ বাবে গ্ৰহণযোগ্য নহয়। ঈশ্বৰে নিজেই আমাক সেই ধাৰ্মিকতা প্ৰদান কৰিব লাগিব আৰু তেওঁ খ্ৰীষ্টত সেই ধাৰ্মিকতা আমাক প্ৰদান কৰে। বাইবেলত অতি স্পষ্টকৈ লিখিছে, ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত, সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। এতিয়া এই 15 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাম যে যীশুক পিলাতৰ আগলৈ লৈ যোৱা হয়। যীশুক প্ৰাণদণ্ড বিহা হয়। বাৰব্বাক মুকলি কৰি দিয়া হয়। যীশুক কাঁইটৰ মুকুট পিন্ধাই দিয়া হয়। যীশুক ক্ৰুচত দিয়া হয়। যীশুৰ দেহটো যোচেফৰ ওচৰত সমৰ্পণ কৰা হয়। নতুন মৈদামত তেওঁক মৈদাম দিয়া হয়। আজি আমি 16 নম্বৰ পদলৈকেহে চাম। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। মাৰ্ক 15 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পাছে ৰাতিপুৱালতেই প্ৰধান পুৰোহিত, বৃদ্ধ আৰু অধ্যাপকসকলে সৈতে অৰ্থাৎ গোটেই মহাসভাই মন্ত্ৰণা কৰি যীশুক বান্ধি লৈ গৈ পিলাতৰ হাতত সোধাই দিলে। তেওঁলোকে এনে কৰিব লগা হ'ল কাৰণ যিহুদীবিলাকৰ মহাসভাই যীশুক মৃত্যুদণ্ড দিবলৈ দোষী সাব্যস্ত কৰিবহে পাৰিছিল, কিন্তু তেওঁলোকে মৃত্যুদণ্ড দিয়া কামটো কৰিব নোৱাৰে। মৃত্যুদণ্ড দিয়া ক্ষমতাটো কেৱল ৰোমৰ হাততহে আছিল। গতিকে তেওঁলোকে লোৱা মৃত্যুদণ্ডৰ সেই সিদ্ধান্তটো কাৰ্যকৰী কৰিবৰ বাবে তেওঁলোকে ৰোমীয়া আদালতত আবেদন কৰিবলগীয়া হৈছিল। এতিয়া মন কৰিবলগীয়া কথাটো হৈছে, তেওঁলোকে প্ৰভু যীশুৰ বিৰুদ্ধে মহাসভাত যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগবোৰ পিলাতৰ আগত নাখাটিব। গতিকে পিছদিনা ৰাতিপুৱা পিলাতৰ আগত তেওঁলোকে যীশুৰ বিৰুদ্ধে এনে অভিযোগ আনিব লগা হৈছিল যিবোৰ ৰোমান আদালতৰ সন্মুখত গ্ৰহণযোগ্য হ'ব আৰু আগনিশাৰ অবৈধ কাৰ্যক বৈধ কৰি তুলিব। আমি মন কৰিব লাগে যে পিলাত হৈছে এই সময়ত জেৰুচালেমত থকা ৰোমান ৰাজ্যপাল। তেওঁৰ মুখ্য কাৰ্যালয়টো আচলতে কৈচৰিয়াতহে আছিল, কাৰণ তেওঁ সেই ঠাইখন ভাল পাইছিল। সেই ঠাইখন আছিল সাগৰৰ পাৰত আৰু তাৰ জলবায়ু আছিল যথেষ্ট আৰামদায়ক। তেওঁ জেৰুচালেম ভাল নাপাইছিল। তেওঁ কেৱল পৰ্বৰ সময়তহে জেৰুচালেমলৈ আহিছিল, যাতে মানুহবোৰৰ মাজত কোনো ধৰণৰ সংঘৰ্ষ আদি হোৱাত বাধা দিব পাৰে। আমি যিমানখিনি জানিব পাৰোঁ, ৰোমান চৰকাৰে কোনো ধৰণৰ আন্দোলন বা প্ৰতিবাদী সমদল নাইবা তেনেধৰণৰ কোনো ধৰণৰ কথাৰ অনুমতি নিদিছিল, যিটো ৰোমে প্ৰায় 1000 বছৰ ধৰি এখন মহান বিশ্ব সাম্ৰাজ্য হিচাপে থিয় দি থাকিব পৰাৰ এটা কাৰণ আছিল। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা। পিলাত আছিল এজন ৰাজনীতিবিদ। ৰোমান ব্যৱস্থা অনুসাৰে ন্যায় প্ৰদান কৰাতকৈ নিজৰ বাবে লাভৰ কথা চিন্তা কৰাটোৱে তেওঁৰ জীৱনৰ প্ৰেৰণাদায়ক শক্তি আছিল। তেওঁ যীশু প্ৰকৃততে নিৰ্দোষী বুলি বুজি পাইছিল আৰু তেওঁক মুকলি কৰি দিবলৈ বিচাৰিছিল। কিন্তু একে সময়তে তেওঁ যিহুদী ধৰ্মীয় শাসকসকলকো সন্তুষ্ট কৰিব বিচাৰিছিল। লগতে আমি ইয়াত এই কথাটোও লক্ষ্য কৰিব লাগিব যে তেওঁ সঁচাকৈয়ে যীশুৰ পৰা তেওঁ বিচৰা ধৰণৰ সহযোগিতা লাভ কৰিব পৰা নাছিল। তেওঁ ভাবিছিল যে যদি যীশুৱে সহযোগ কৰে তেন্তে তেওঁ ধৰ্মীয় শাসকসকলকো সন্তুষ্ট কৰিব পাৰিব। পিলাত এজন সস্তীয়া ৰাজনীতিবিদৰ সাধাৰণ উদাহৰণ, যিয়ে সততা আৰু ন্যায়ৰ উচ্চ বন্ধনৰ পৰা মুক্ত হৈ সকলোফালে সুবিধা বিচাৰি ফুৰে আপোচ কৰিবলৈ আৰু তেওঁ সকলো পক্ষকে সন্তুষ্ট কৰিবলৈ বিচাৰে। কিন্তু যেতিয়া আমি তেনেকুৱা কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি আচলতে কাকো সন্তুষ্ট কৰিব নোৱাৰোঁ। 2 নম্বৰ পদ। তেতিয়া পিলাতে তেওঁক সুধিলে, তুমি যিহুদীবিলাকৰ ৰজানে? তাতে তেওঁ উত্তৰ দি তেওঁক ক'লে, তুমিয়েই কৈছা। অৰ্থাৎ এনেদৰে কোৱাৰ নিচিনা হৈছে
হয়, আপুনি ঠিকেই কৈছে, মই সেইজনেই। 3 পৰা 6 নম্বৰ পদ পাঠ কৰি দিম। এনেতে প্ৰধান পুৰোহিতসকলে তেওঁৰ অনেক অপবাদ দিলে। তেতিয়া পিলাতে আকৌ তেওঁক সুধিলে, তুমি একো উত্তৰ নিদিয়ানে? চোৱা, এওঁবিলাকে তোমাৰ অহিতে কিমান অপবাদ দিছে। কিন্তু যীশুৱে আৰু একো উত্তৰ নিদিয়াত পিলাতে বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত মানুহবিলাকে যিকোনো বন্দীক খোজে, তেওঁ তাকে তেওঁবিলাকলৈ মুকলি কৰে। পিলাতে এনেকুৱা এজন বন্দীক দেখি আচৰিত আৰু স্তম্ভিত হৈ পৰিল, যিজনে তেওঁৰ সন্মুখত থিয় হৈ নিজক ৰক্ষা কৰিবলৈ কোনো চেষ্টাই কৰা নাছিল। আমি কল্পনা কৰিব পাৰোঁ যে পিলাতৰ আগলৈ অনা আন কয়দীসকলে সদায় নিজকে ৰক্ষা কৰিবলৈ বহু কষ্ট কৰিছিল। কিন্তু এই বন্দীজন বেলেগ আছিল। তেওঁ নিজকে ৰক্ষা কৰাৰ কোনো চেষ্টা কৰা নাছিল আৰু পিলাতে তাৰ কাৰণটো জানিব বিচাৰিছিল। এই বিষয়ে যেতিয়া আমি যোহনৰ শুভবাৰ্তাৰ পৰা চাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে পিলাত আৰু যিহুদী ধৰ্মীয় নেতাসকলৰ মাজত যথেষ্ট কথা বতৰা হৈছিল, কাৰণ পিলাতে প্ৰকৃততে যীশুক উদ্ধাৰ কৰিবলৈ বিচাৰিছিল। তেওঁ যীশুৰ লগত কথা পাতিবলৈ তেওঁক ভিতৰলৈ লৈ গ'ল। তাৰ পাছত তেওঁ পুনৰ ওলাই আহিল আৰু তাৰ পাছত তেওঁক আকৌ ভিতৰলৈ লৈ গ'ল, তেওঁৰ পৰা সহযোগিতা পোৱাৰ আশাত। কিন্তু যীশুৱে কোনো ধৰণে নিজক ৰক্ষা কৰিবলৈ চেষ্টা নকৰিলে। পিলাতে গম পালে যে যীশুখ্ৰীষ্টৰ ক্ষেত্ৰত যি সিদ্ধান্ত ল'ব লাগিব, সেয়া তেওঁ কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ নিজেই ল'ব লাগিব। অৱশ্যে যদি আমি আমাৰ নিজৰ বিষয়ে ভাবি চাওঁ, আমিও প্ৰতিজন পুৰুষ মহিলায়ো নিজৰ নিজৰ জীৱনৰ সিদ্ধান্তটো নিজেই ল'ব লাগিব। যীশুখ্ৰীষ্টৰ বিষয়েও আমি নিজেই সিদ্ধান্তটো ল'ব লাগিব। তেতিয়া পিলাতে ভাবিলে যে তেওঁ পৰ্বৰ সময়ত এজন বন্দীক মুকলি কৰি দিয়াৰ ব্যৱস্থাটোৰ যোগেদি এই সমস্যাটোৰ পৰা ৰক্ষা পাব পাৰিব। তেওঁ ভাবিব পৰা নাছিল যে কোনোবাই বাৰাব্বাক মুকলি কৰি দিবলৈ আৰু যীশুক ক্ৰুচত দিব লাগে বুলি অনুৰোধ কৰিব। তেওঁ ভাবিছিল যে তেওঁ যি দ্বিধা দ্বন্দ্বৰ মাজত পৰিছে, তাৰ সমাধান বিচাৰি পাইছে। পৰ্বৰ সময়ত মানুহবোৰে বিচৰা ধৰণে এজন বন্দীক মুকলি কৰি দিয়া নিয়ম অনুসাৰেই তেওঁ যীশুক মুকলি কৰি দিব পাৰিব বুলি ভাবিছিল। 7 নম্বৰ পদ। তেতিয়া যি ৰাজদ্ৰোহীবিলাকে ৰাজদ্ৰোহত নৰবধ কৰিছিল, তেওঁলোকৰ লগত বন্ধ হোৱা বাৰাব্বা নামেৰে এজন আছিল। এজন হত্যাকাৰী আৰু বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ অপৰাধত দোষী আছিল এই বাৰাব্বা নামৰ মানুহজন। সেই সময়ত তেওঁ আছিল মুখ্য বন্দী। আচলতে তেওঁকহে আন অপৰাধীবোৰৰ সৈতে ক্ৰুচত দিয়া হ'ব লাগিছিল। আমি ভাবোঁ যে বাৰাব্বাৰ উদ্দেশ্যে সাজু কৰি থোৱা ক্ৰুচডালতেই যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া হৈছিল। 9 পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া পিলাতে তেওঁবিলাকক উত্তৰ দি ক'লে, যিহুদীবিলাকৰ ৰজাক তোমালোকলৈ যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে? কিয়নো প্ৰধান পুৰোহিতসকলে অসূয়াৰে তেওঁক সোধাই দিছিল বুলি তেওঁ জানিবলৈ পাইছিল। কিন্তু তাতকৈ তেওঁ বাৰাব্বাক যেন মুকলি কৰে, এই আশয়েৰে প্ৰধান পুৰোহিতসকলে লোকসমূহক উচতালে। পাছে পিলাতে আকৌ উত্তৰ দি তেওঁবিলাকক সুধিলে, তেন্তে তোমালোকে যিজনক যিহুদীবিলাকৰ ৰজা বোলা, তেওঁকনো মই কি কৰিম? তাতে তেওঁবিলাকে আকৌ আতাহ পাৰি ক'লে, তাক ক্ৰুচত দিয়ক। আমি ইয়াত এটা অতি উল্লেখযোগ্য আৰু কোনেও কেতিয়াও নেদেখা নুশুনা ধৰণৰ কথা সংঘটিত হোৱা দেখিবলৈ পাইছোঁ। যীশুৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ মিছা বুলি পিলাতৰ আগত স্পষ্ট হৈ পৰিছিল। আনহাতে তেওঁৰ হাতত এজন বন্দী আছিল, যি এজন অসাধাৰণ অপৰাধী আছিল। আৰু সেয়েহে তেওঁ যীশু আৰু বাৰাব্বাৰ মাজত মানুহবোৰক তুলনা কৰিবলৈ কৈছে আৰু কোনজনক মুকলি কৰি দিব বুলি সুধিছে। যীশুৰ তুলনাত বাৰাব্বা ইমান জঘন্য অপৰাধী আছিল যে সকলোৱে যীশুক মুকলি কৰি দিব লাগে বুলিয়েই দাবী কৰিব বুলি পিলাতে আশা কৰিছিল। কিন্তু যেতিয়া মানুহবোৰে বাৰাব্বাকহে মুকলি কৰি দিব লাগে বুলি দাবী জনালে, তেতিয়া তেওঁ ইমানেই স্তম্ভিত হৈ পৰিল যে তেওঁ স্বয়ং বিচাৰকৰ্তা হৈও সাধাৰণ মানুহৰ দৰে মানুহবোৰক সুধিলে, তেনেহ'লে তেওঁ যীশুক কি কৰা উচিত? 14 নম্বৰ পদ। তেতিয়া পিলাতে তেওঁবিলাকক ক'লে, কিয়? তেওঁ কি দোষ কৰিলে? কিন্তু তেওঁবিলাকে অধিককৈ আতাহ পাৰি ক'লে, তাক ক্ৰুচত দিয়ক। যীশুক ক্ৰুচত দিয়াৰ বাবে দাবী কৰিবলৈ এই মানুহবোৰক আচলতে উচতনি দিয়া হৈছিল। ইয়াত আমি মানুহৰ প্ৰতিশোধ পৰায়ণতাৰ লগতে ভিৰৰ শাসন দেখিবলৈ পাওঁ। যেতিয়া পিলাতে যীশুৱেনো কি অপৰাধ কৰিলে বুলি সুধিলে, তেতিয়া তেওঁলোকে কেৱল একেটা কথাই আৰু অধিক জোৰে চিঞৰি চিঞৰি ক'লে, তাক ক্ৰুচত দিয়ক, তাক ক্ৰুচত দিয়ক। কোনো ভিৰে কোনো ধৰণৰ যুক্তি নামানে, কোনো যুক্তি দিব নোখোজে, মগজু ব্যৱহাৰ কৰিব নিবিচাৰে, নাইবা সুবিচাৰ ব্যৱহাৰ কৰিবলৈ সাজু নহয়। তেওঁলোকে মাত্ৰ চিঞৰ বাখৰ কৰিব পাৰে, তাক ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক।
কোনো ধৰণৰ যুক্তি বা বিবেক তাত নাথাকে। এই কথা তেতিয়াও খাটিছিল আৰু আজিও আমি তেনেকুৱাই দেখি থাকোঁ। 15 নম্বৰ পদ। তাতে পিলাতে লোকসমূহক সন্তুষ্ট কৰিবৰ মনেৰে তেওঁবিলাকলৈ বাৰব্বাক মুকলি কৰিলে আৰু যীচুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ সোধাই দিলে। আমি এটা কথা অতি স্পষ্টভাৱে বুজি পাওঁ যে পিলাত আছিল এজন অতি দুৰ্বল আৰু মনৰ কোনো সুস্থিৰতা নথকা, কোনো স্থিৰ সিদ্ধান্ত ল'ব নোৱাৰা ৰাজনৈতিক নেতা। তেওঁ জনতাৰ ভিৰৰ চিঞৰৰ ওচৰত হৈমান হৈ পৰিল আৰু তেওঁ প্ৰভু যীচুক ক্ৰুচত দিবৰ বাবে সোধাই দিলে। এই ক্ষেত্ৰত ন্যায় শাসন, ন্যায় বিচাৰ আগবঢ়োৱা বুলি বিখ্যাত ৰোমৰ ন্যায় বিচাৰ ক'ৰবাতে থাকিল। এজন নিৰ্দোষী ব্যক্তি মৰিব লগা হ'ল। কিন্তু এটা কথা মন কৰক, তেওঁ মোৰ ঠাইলৈ আছে, মোৰ সলনি মৰিছে, আৰু মইতো নিৰ্দোষী নহয়। কেৱল মোৰেই নহয়, তেওঁ আপোনাৰ ঠাইও লৈছিল। প্ৰিয় দৰ্শক, সেইটোৱে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। 16 নম্বৰ পদ। তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়ামৰ ওচৰলৈ তেওঁক লৈ গৈ গোটেই সৈন্যদলক মাতি গোটালে। আমি পঢ়িবলৈ পাওঁ যে যেতিয়া কোনো এজন অপৰাধীক ক্ৰুচত দিবৰ বাবে সৈন্যবোৰৰ হাতত গতাই দিয়া হয়, তেতিয়া সেই সৈন্যবোৰৰ মাজত অপৰাধীজনৰ অৱস্থা অতি দুখ লগা হৈ পৰিছিল। তেওঁলোক আছিল এদল নিষ্ঠুৰ লোক আৰু তেওঁলোকে সেই বন্দীজনৰ লগত নিজৰ ইচ্ছামতে যিকোনো কাম কৰিব পাৰিছিল। তেওঁলোকে তেওঁলোকৰ হাতত গতাই দিয়া বন্দীসকলক অপমান কৰিছিল, অত্যাচাৰ কৰিছিল আৰু তেওঁলোকৰ হিংস্ৰ স্বভাৱৰ হাবিয়াস পূৰণ কৰিবৰ বাবে বন্দীসকলক লৈ কিবা কিবি খেল খেলিছিল। তেওঁলোকে এতিয়া প্ৰভু যীশুৰ লগতো তেনেদৰে নিষ্ঠুৰ খেল খেলিব ধৰিছিল। তেওঁলোকে এটা খেল খেলিছিল যিটোক আমি গৰম হাত বুলি নাম দিব পাৰোঁ। সেই খেলটো এনেধৰণৰ আছিল। তেওঁলোকে প্ৰথমতে যীশুৰ চকুত কাপোৰ বান্ধি দিব। তাৰ পাছত তেওঁলোকৰ মাজৰ এজনৰ বাহিৰে বাকী সকলোকেইজনে চকুত কাপোৰ বন্ধা যীশুৰ মুখত ঘুচা মাৰিব। তেওঁলোকে এনেদৰে ঘুচা মাৰি মাৰি তেওঁৰ মুখখন থেতেলা কৰি পেলালে যেতিয়ালৈকে তেওঁৰ মুখখন বিকৃত হৈ নপৰে আৰু তেওঁক মানুহৰ নিচিনা দেখা নাযায়। তাৰ পাছত তেওঁ কোনে মুখত ঘুচা মৰা নাছিল সেই সৈন্যজনক তেওঁ বাছি উলিয়াব লাগিব। কোনো বন্দীয়েই কেতিয়াও সঠিকজন বাছি উলিয়াব পৰা নাছিল। অৱশ্যে বাছি উলিয়ালেও তেওঁলোকে স্বীকাৰ নকৰিলেহেঁতেন যে সেইটো সঠিক আছিল, কাৰণ তেওঁলোকে সেই খেলখন বাৰে বাৰে খেলিবলৈ অজুহাত বিচাৰিছিল। আমি সহজে অনুমান কৰিব পাৰোঁ এইটো কেনেকুৱা দুষ্ট প্ৰকৃতিৰ নিষ্ঠুৰ খেল আছিল। সেইবাবে হয়তো বাইবেলত আমাক কোৱা হৈছে যে তেওঁলোকে যীশুৰ ক্ৰুচডাল কুৰিনীয় চিমোন নামেৰে মানুহ এজনক কঢ়িয়াই নিবলৈ বাধ্য কৰাব লগা হৈছিল। প্ৰভু যীশুৰ বয়স আছিল মাত্ৰ 33 বছৰ। তেওঁৰ শৰীৰত নিশ্চয় তেতিয়াও যৌৱনৰ শক্তি আছিল। আমি ভাবোঁ তেওঁ নিশ্চয় যথেষ্ট সুস্থ সবল আছিল। গোটেই দেশখন তেওঁ চাৰিওফালে খোজকাঢ়ি প্ৰচাৰ কৰিছিল। তেওঁ কাঠ মিস্ত্ৰী আছিল আৰু মন্দিৰত ধন সলনি কৰা মানুহবোৰক তেওঁ খেদি পঠিয়াব পাৰিছিল। কিন্তু তেওঁ ক্ৰুচ কাঠডাল কঢ়িয়াই আনিব পৰা নাছিল, বাগৰি বাগৰি পৰিছিল। তাৰ এটাই কাৰণ আছিল, তেওঁলোকে তেওঁক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি আছিল আৰু সেই সকলো তেওঁ সহ্য কৰিছিল আমাক পৰিত্ৰাণ দিবৰ বাবে। আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত উন্নত কৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিয়াৰ বাবে। প্ৰভু, যি শাস্তি আমাৰ প্ৰাপ্য আছিল, আমাৰ হৈ প্ৰভু যীশুৱে সেই শাস্তি ল'বলৈ স্বয়ং ঈশ্বৰ হৈও সাধাৰণ মানুহৰ দৰে, সাধাৰণ অপৰাধীৰ দৰে তেওঁ আগবাঢ়ি আহিল, যাতে আমি তেওঁত বিশ্বাস কৰি পৰিত্ৰাণ পাব পাৰোঁ। পাপৰ শাস্তিস্বৰূপে যি মৃত্যু আমাৰ প্ৰাপ্য আছিল, আমাৰ হৈ আমাৰ সলনি ক্ৰুচৰ ওপৰত সেই শাস্তি তেওঁ নিজে গ্ৰহণ কৰিলে, যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ। এই বহুমূলীয়া পৰিত্ৰাণৰ দান বিনামূল্যে আমালৈ তুমি আগবঢ়াইছা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ জীৱনতো তোমাৰ সেই অনুগ্ৰহৰ আশীৰ্বাদ সকলো সময়তে প্ৰকাশ পাই থাকিবলৈ দিবা। কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ বিশ্বাস এই অনুষ্ঠান নিশ্চয় আপোনাৰ ভাল লাগিছে। বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্যৰ এই আলোচনাৰ যোগেদি ঈশ্বৰে বিশেষভাৱে আপোনাৰ লগত কথা পাতিছে। আমি শুনি সুখী হ'ম আপুনি যদি এই বিষয়ে আমাক জনায়। লগতে আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম।
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গালিললৈ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে পাচনি মাৰ্কে লিখা শুভবাৰ্তাৰ 15 নম্বৰ অধ্যায়ত প্ৰভু যীশুখ্ৰীষ্টৰ কোনটো বিশেষ ঘটনাৰ কথা পঢ়িবলৈ পোৱা যায়? অপশ্যন এ যীশুৰ জন্মৰ কথা, অপশ্যন বি যীশুৰ ক্ৰুচীয় মৃত্যুৰ কথা, অপশ্যন চি যীশুৱে কৰা প্ৰথম আচৰিত কাৰ্যৰ কথা, অপশ্যন ডি ধৰ্মধাম পৰিষ্কাৰ কৰাৰ কথা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।